চোৱা নিজৰ গ্ৰ'থ নিজৰ পাৰ্চনেল গ্ৰ'থৰ কথা নিজে চিন্তা কৰিব লাগিব, বেলেগে কিন্তু নাভাবে। তুমি বছৰ বছৰ ধৰি কাম কৰি আছা এটা জেগাতে, কিন্তু চেলেৰি সেইটো হিচাপত তোমাৰ বঢ়া নাই, ইনক্ৰিমেণ্ট হোৱা নাই। গতিকে মালিকসকলেও ভাবে তুমি যেতিয়া এটা জেগাতে ইমান কষ্ট কৰিছা, ইমান গ্ৰ'থ দিছা অৰ্গেনাইজেশ্যনটোৰ, সেই কোম্পানীটোৰ, তাৰপিছতো যদি চেলেৰি তোমাৰ বঢ়া নাই, ইনক্ৰিমেণ্ট কৰি নিদিয়ে, আৰু তেনেকুৱা কণ্ডিশ্যনত যদি তুমি যদি তাতেই কাম কৰি থকা, তেতিয়া মালিকসকলে ভাবে ইয়াৰ ওচৰত আৰু বেলেগ উপায় নাই, বিকল্প নাই, সেইকাৰণে সি ইয়াতেই কৰি আছে, ই আৰু নাযায়, তেনেকুৱা সুযোগ লয়। গতিকে চেলেৰি গ্ৰ' কৰাৰ এটা টেকনিক হৈছে যে তুমি জবটো চুজ কৰিব লাগিব, এটাৰ পৰা অন্য এটা জেগাত যাব লাগিব। এটা কথাটো হৈছে তুমি যাবা কেনেকৈ, তুমি গম পাবা কেনেকৈ, তাৰ কাৰণে উদগতি আছে। উদগতিৰ পিছত বহুত ভেকেঞ্চি চায়। এটা ল'ৰাই 10-12 বছৰ কাম কৰি তেওঁ চেলেৰি যিটো পাই থাকে 15-20 হাজাৰ টকাৰ ভিতৰতে থাকে, আমি দেখোঁ। আমাৰ থ্ৰুৱেদি যেতিয়া সি বেলেগ জেগাত যেতিয়া জবটো চেঞ্জ কৰে, আমি মাত্ৰ 2 বছৰ সময় লওঁ, সেইটো চেলেৰি আজি 10 বছৰ ধৰি যিটো চেলেৰি পাই আছে, সেই চেলেৰি আৰু 2 বছৰত ডবল হৈ যায়, 15-30, 20-40। Hope you like the video.